অঙাগড়ৰ পাৰ্কিং প্লেচ এটাৰ তেখেতে হেৰি দিছে আৰু এইটো আমি উপস্থিত আছো 6 মাইলত কেনেকুৱা 2 নম্বৰ জিএমচি প্ৰশাসন পুলিচ প্ৰশাসনে ডাইৰেক্টলি পইচা নিয়ে বুলি এও কৈছে কাৰণ কি এতিয়া বিপদৰ সময়ত এও ফচাই দিছে এও বসি কৰিলে এও ফচাই দিলে নহব নহয় একেটা পাৰ্কিং কৰি আছো এতিয়া তেও মোক এওৱে নহয় বুলি কৈছে এওৱে পইচা উঠাই সবে জানে এইটো 23 চনৰ কিয় ৰিসিপ্ট দিছে আপুনি বনোৱা হা বনোৱাৰ কথা নহয় 23 চনৰ কিয় ৰিসিপ্ট দিছে এতিয়া কি কৰিম কওকচোন না আপুনি ৰিসিপ্ট নোহাকে তো আপুনি পইচা উঠাই আছে ৰিসিপ্ট আছে কোৰ্ট আছে কাউন্টাৰত আনি দিয়ক আৰু ইয়াতে জিএমচি পাৰ্কিঙত আপুনি কেই টকা খুজিছে 30 টকা 10 মিনিটত 30 টকা 10 মিনিটত 30 টকা এইফালে চাওক দাদা এইফালে চাওক আপুনি কিবা এটা কৈ আছে হয় মই মাতি আছো না আপোনাৰ লেচি নাম কি না মাতক লেচি নাম কি লেচি আপোনাৰ নাই জিএমচি পাৰ্কিং বনাও আপুনি মাতক আপুনি ক'ত পলাই আছে এইফালে আহক ইলিগেলি 10 টকা ল'ব নেকি ইলিগেলি লৈ আছে ন এটা বুজিব আপুনি 10 মিনিটত 30 টকা 10 মিনিটত 30 টকা পইচা কি গছত লাগিছে কি নাও না 30 টকা এই ৰিসিপ্টে মিডিয়া কে কেনে বলে কেনে বলে আছে 10 মিনিট হোৱা নাই 30 টকা 40 টকা কৈছে 40 টকা করে দাও আছে 30 টকা 10 মিনিট আৰু ৰিসিপ্ট আও কি লেচি আছে দেখাও আপোনাৰ নাম কি দাদা আপনার নাম মুকুল ভূঞা তেওঁ তার দাম 10 মিনিটত 30 টকা কৈছে 30 টকা নহয় 50 টকাই দিম কিন্তু প্ৰপাৰ ৰিসিপ্ট দিব লাগিব 10 টকা আমি দিয়ক কেনেকে দিম এটাই কৈ আছে 30 টকা আপুনি এতিয়াহে আহিলে মই মাতা মানে তেনেহ'লে আপোনালোকৰ নিজৰ মাজত খেলি মেলি কিয় ৰিসিপ্ট দেখাওক আৰু কোন লেচিৰ আণ্ডাৰত আছে দেখাওক ৰিসিপ্ট দিয়ক আপুনি বেগটো লৈ আছে ৰিসিপ্ট দিয়ক আপোনাক 100 টকা দিম প্ৰপাৰ ৰিসিপ্ট দিয়ক 100 টকা দিম কোনো আপত্তি নাই প্ৰপাৰ ৰিসিপ্ট দিয়ক অৰ্ডাৰ কপি লাগিব সব দিয়াৰ পিছত জিএমচিৰ অধীনত থকা এই 6 মাইল ব্ৰিজৰ উৰণ হেতু তলত থকা এই পাৰ্কিং প্লেচত এই অবৈধভাৱে এনেকে অহকে বেহকে কোনো ধৰণৰ ৰিসিপ্ট নিদিয়াকে এতিয়া 10 মিনিট হৈ গ'ল তেওঁলোকে কোনো ধৰণৰ ৰিসিপ্ট শ্ব' কৰিব পৰা নাই আৰু তেওঁলোকে এতিয়া 10 মিনিটত কাৰোবাৰ পৰা 30 টকা কাৰোবাৰ 40 টকা অহকে বেহকে এজনে কৈ আছে 20 টকা দিলে হ'ব এজনে কৈ আছে 30 টকা এনেকুৱা ধৰণৰ এনেকে এই জিএমচি যে বগাহাতীত পৰিণত হৈছে জিএমচিৰ যে আভ্যন্তৰীণভাৱে এইবিলাকৰ কোনো ধৰণৰ তদাৰক নাই জিএমচিয়ে যে কোনো ধৰণৰ এই পাৰ্কিং প্লেচত অবৈধভাৱে যে এই টকা উঠাই আছে তাতে যে নাকি লগাব পৰা নাই এই কথাটো স্পষ্ট হৈ পৰিছে কাৰণ যে ইয়াতে এতিয়ালৈকে 10 মিনিট উকলি গ'ল 15 মিনিট উকলি গ'ল এখন ৰিসিপ্ট বৈধ ৰিসিপ্ট দিব পৰা নাই এখন ৰিসিপ্ট এতিয়ালৈকে দিব পৰা নাই এওঁলোকে এজনৰ পাছত এজন মানুহ মাতি আছে কিন্তু কোনো ৰিসিপ্ট দিব পৰা নাই এইটো চাওক এইফালে ৰিসিপ্ট আছে নেকি ফোন কৰি সুধিব লগা হৈছে কিন্তু টকাটো হ'লে তেওঁলোকে ঠিকে লৈ আছে চবৰে পৰা টকা লৈ আছে কিন্তু ৰিসিপ্ট নাই কিন্তু পাৰ্কিঙৰ নামত তেওঁৰ বেগটোত পইচা ঠিকে আছে পইচা একদম গাঠে আছে ৰিসিপ্ট দিয়ে কোনা দিন কিমান টকা লয় ঘণ্টা 30 টকা লয় আৰু এইফালে আপোনালোকে কোনোবাই ৰিসিপ্ট দিছে আপোনালোকৰ 30 টকাকে লয় আৰু 10 মিনিট যোনে নাথাকে 10 মিনিট হ'লে 30 টকাকে লয় কিন্তু কোনো ধৰণৰ ৰিসিপ্ট নিদিয়ে এই দেখিছে ইয়াতে গাড়ী ৰখা চবেই এওঁলোকে সদায় ৰাখে আৰু এওঁলোকে এইবোৰ ভাষ্য এনেকে জিএমচিৰ উৰণ হেতুৰ তলৰ 6 মাইলত এনেকে ধৰণে অবৈধভাৱে টকা সংগ্ৰহ কৰি আছে আৰু সংগ্ৰহ কৰাৰ পিছত কোনো ধৰণৰ ৰিসিপ্ট দিব নোৱাৰে ৰিসিপ্ট খুজিলে তেওঁলোকে এইফালৰ পৰা সেইফালৰ পৰা এইফালে অহা যোৱা কৰি আছে কোনো ধৰণৰ বৈধ ৰিসিপ্ট নাই তেওঁলোকৰ হাতত তেওঁ 30 টকা কেনেকে 10 মিনিট ল'ব পাৰে এইটো তেওঁ আমাৰ বাকী মানুহ নহয় আৰে তেওঁৱে এতিয়া চাওক বাকী মানুহ নহয় এই চাওক এইবিলাক মানুহ চাওক এইবোৰ মানুহ হা এইবোৰ মানুহে কৈ আছে এওঁৱে সবতকে পাৰ্কিঙৰ সবতকে পুৰণা মানুহ এও মানুহ হয়নে পাৰ্কিঙৰ এই সবতকে পুৰণা নহয় কিন্তু আপুনি হয়নে নহয় এই দেখিছে এইফালে কওক এইটো পাৰ্কিঙৰ মই কৰো এইয়া পাৰ্কিঙৰ মানুহেই নহয় আপুনি কোন মিছা কথা কৈছে এই দেখিছে এওঁলোকৰ মাজত নিজৰে মতবিৰোধ এই পাৰ্কিঙৰ মানুহ নহয় বুলিয়ে কৈ দিছে আচলতে মই কিয় জানে আপোনালোক সঁচা এটা ক'লে ধৰি লওক মোৰ মেনেজাৰ আছে ধৰি লওক এওঁ মেনেজাৰ এওঁ মই ডেইলি 600 টকাকৈ দিব লাগিব এইটোৱে কথা মোক মই যি দৰমহা মানে ধৰক যি পাওঁ সেইখিনি মই ল'ব লাগে বাধ্য তাৰোপৰি যেনিবা এনাৰ্জিৰো তেওঁলোকে আপোনালোকক কোনো ধৰণৰ ৰিচিপ্ট নিদিয়ে ৰিচিপ্ট দিয়া নাই ৰিচিপ্ট দিয়া নাই এনেকৈ চলাই আছে এই দেখিছে সঁচা কথা এইটোৱে সঁচা কথা আচ্ছা পুলিচ বাহনকো দিব লগা হয় নেকি পুলিচ বাহনক ডেইলি নিয়ে পুলিচ বাহনে ডেইলি নিয়ে কোন জিএমচিৰ এটা বিভাগ আছে আছে এই জিএমচিৰ বিভাগে ডেইলি আমাৰ টকা দিয়ে এই কেনেকুৱা ধৰণৰ ভয়ংকৰ বিস্ফোৰক তথ্য চাওক
জিএমচি প্ৰশাসন পুলিচ প্ৰশাসনে ডাইৰেক্টলি পইচা নিয়ে বুলি এওঁ কৈছে কাৰণ কি এতিয়া বিপদৰ সময়ত এওঁ ফচাই দিছে এওঁ বচি কৰি দিলে এওঁ ফচাই দিলে নহ'ব নহয় পাৰ্কিং কৰি আছো এতিয়া তেওঁ মোক এওঁৱে নহয় বুলি কৈছে এওঁৱে পইচা উঠাই চবেই জানে এওঁৱে মানে ভয়ংকৰ ধৰণে এই পাৰ্কিং চিণ্ডিকেটে গোটেই সমগ্ৰ মহানগৰবাসীৰ লগতে সমগ্ৰ অসমতে আজি চানি ধৰিছে এটা চক্ৰ ওলাইছে যিটো চক্ৰই কোনো ধৰণৰ পাৰ্কিঙৰ ৰুল ৰেগুলেশ্যন নামানি এনেকৈ অবৈধভাৱে কোনো ধৰণৰ ৰিচিপ্ট নোহোৱাকৈ পইচা উঠাইছে আৰু তেওঁলোকে এতিয়া যেতিয়া ধৰিলেও তেওঁলোকৰ নিজ মুখেৰে তেওঁলোকে স্বীকাৰোক্তি দিছে যে পুলিচ প্ৰশাসনক তেওঁলোকে পইচা দিয়ে জিএমচি প্ৰশাসনক তেওঁলোকে সদায় বেছত পইচা লৈ যায় এইফালে অকণমান ওচৰলৈ এখন তেওঁ ৰিচিপ্ট দিছে চাওক পেজটো চাওকচোন তেওঁৰ কি ৰিচিপ্ট দিছে মই আপোনাক ৰিচিপ্ট শেষ হৈছিলে আনিব দিছোঁ ঘৰৰ নাই এইয়া চাওক তাৰমানে পইচা কিয় উঠাই আছে আপুনি ৰিচিপ্ট শেষ যদি পইচা কিয় উঠাই আছে এইফালে আহক দাদা এইফালে আহক ৰ'ব এই মুহূৰ্তত শুনক ভঙাঘৰ এই গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যন ভঙাঘৰ বুলি এই ভঙাঘৰৰ পাৰ্কিং প্লেচ এটাৰ তেখেতে হেৰি দিছে ভঙাঘৰৰ আৰু এইটো আমি উপস্থিত আছোঁ 6 মাইলত কেনেকুৱা 2 নম্বৰ এনেকুৱা ক'ৰ পৰা এখন ৰিচিপ্ট ফালি আনিছে ক'ৰ পৰা আনিছে নাজানো এই ফালি এইটো কেনেকুৱা ধৰণৰ এক বৃহৎ চক্ৰ চাওক এই ভঙাঘৰৰ মিউনিচিপালিটি কৰ্পৰেশ্যনৰ তেখেতে পাৰ্কিং প্লেচৰ এখন ক'ৰবাৰ পৰা লৈ আনিছে ইয়াতে কিন্তু তেওঁলোকে পাৰ্কিং লৈ আছে 6 মাইলত এইটো 23 চনৰ কিয় ৰিচিপ্ট দিছে বনোৱা হা বনোৱাৰ কথা নহয় 23 চনৰ কিয় ৰিচিপ্ট দিছে এতিয়া কি কৰিম কওকচোন